তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী অভিষেক দাসৰ হত্যাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ জাতীয় দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ আসু এপসু আৰসু আক্ৰাসুৰ লগতে জ্যেষ্ঠ নাগৰিক মঞ্চৰ হয় অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ কাৰণে আজি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আহ্বানত তামুলপুৰ জিলাৰ কেইবাটাও জাতীয় সংগঠন ক্ৰমে তামুলপুৰ জিলা আসু এপসু আৰসু আক্ৰাসুকে ধৰি তামুলপুৰ অঞ্চলৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহৰ লগতে তামুলপুৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাত আজি অভিষেক দাসৰ হত্যাৰ তদন্ত বিচাৰি আমি এই প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে অভিষেক দাসৰ হত্যাকাণ্ডৰ লগত ইতিমধ্যে ৯টাতকৈ অধিক ভিডিঅ' ভাইৰেল হৈছে বিভিন্ন ফটো ভাইৰেল হৈছে অভিষেক দাসৰ সৈতে থকা 4গৰাকী বন্ধুৰ ইতিমধ্যে স্টেটমেন্ট গ্ৰহণ কৰিছে ইয়াৰ পিছতো অসম আৰক্ষীয়ে কোনো এগৰাকী ব্যক্তিক অপৰাধীক বা কোনো এগৰাকী হত্যাকাৰী চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাটো অসম আৰক্ষীৰ কাৰণে চৰম লজ্জাজনক কথা আৰু অসমৰ ৰাইজৰ কাৰণে চৰম দুৰ্ভাগ্যজনক কথা অভিষেক দাসৰ হত্যাকাৰীক চিনাক্ত কৰি উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব পৰিয়ালক ন্যায় প্ৰদান কৰিব লাগিব অন্যথা সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ লগতে তামুলপুৰ অঞ্চলৰ বিভিন্ন জাতীয় দল সংগঠন আৰু ৰাইজৰ সহযোগিতাত ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।